মৰমৰ বন্ধুসকল বেসিক্স অফ ফাংশনস ইন বেছৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলটোত আমি শিকিম ফাংশনসৰ গুৰুত্ব ফাংশন এটা ডিক্লেয়াৰ কৰিবলৈ ফাংশন এটা কল কৰিবলৈ ফাংশন এটাৰ কাৰ্যপ্ৰবাহ এটা উদাহৰণৰ সহায়ত এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেছত শেল স্ক্ৰিপ্টিংৰ জ্ঞান থাকিব লাগিব যদি নহয় সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক এই টিউটোৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 1204 অপাৰেটিং সিস্টেম এতিয়ালৈকে আমি GNU বেছ টাঙৰণ 4.1.10 ব্যৱহাৰ কৰিছিলো এতিয়াৰ পৰা আমি GNU বেছ টাঙৰণ 4.2 ব্যৱহাৰ কৰিম অনুগ্ৰহ কৰি মন কৰিব GNU বেছ টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে আহক আমি চাও এটা ফাংশন কি হয় আৰু ইয়াৰ ব্যৱহাৰ এটা ফাংশন হৈছে কমান্ডস বা এটা এলগৰিথমৰ সংগ্ৰহ ই এটা নিৰ্দিষ্ট কাৰ্য কৰিবলৈ সংকল্পিত হয় ইয়াক এটা জটিল প্ৰগ্ৰামৰ পৃথক কাৰ্যলৈ বিভাজিত কৰিবলৈ ব্যৱহাৰ কৰা হয় ই সমস্ত স্ক্ৰিপ্টৰ পাঠযোগ্যতা আৰু ব্যৱহাৰৰ সহজসাধ্যতাক উন্নত কৰে ফাংশন ডিক্লেৰেশ্যনৰ বাবে দুটা গাঁথনি আছে প্ৰথম গাঁথনিটো হৈছে ফাংশন স্পেস ফাংশন আন্ডাৰস্কোৰ নেম মাজুবন্ধনীৰ ভিতৰত কাৰ্যকৰী হ'বলগীয়া কমান্ডস দ্বিতীয় গাঁথনিটো হৈছে ফাংশন আন্ডাৰস্কোৰ নেম আৰম্ভণি আৰু সামৰণি সৰু বন্ধনী মাজুবন্ধনীৰ ভিতৰত কাৰ্যকৰী কৰিবলগীয়া কমান্ডস ফাংশন কল ফাংশনক প্ৰগ্ৰামটোৰ ভিতৰত যিকোনো ঠাইত কল কৰিব পাৰি আপুনি ইয়াক কল কৰিব বিচৰা ঠাইত ফাংশন নেমটো লিখক গাঁথনিটো হৈছে ফাংশন নেমটো নিজেই আহক আমি এটা সৰল উদাহৰণৰ সহায়ত ইয়াক বুজো মই কোডটো আগতীয়াকৈ function.sh ফাইল এটাত লিখি থৈছো এইটো হৈছে চিভেং শাৰী ফাংশনটো ডিক্লেয়াৰ কৰা হৈছে ফাংশন নেমৰে অনুসৰণিত ফাংশন কিৱৰ্ডটোৰে ইয়াত ফাংশন নেমটো হৈছে মেচিন মাজুবন্ধনীৰ ভিতৰত থকা বিষয়বস্তুক ফাংশন ডেফিনেশ্যন বুলি কোৱা হয় মই বিভিন্ন মেচিন সবিশেষ দৰ্শিত কৰিছো যেনে uname-a মেচিন তথ্য দিয়ে w-h সিস্টেমত লগড হৈ থকা ইউজাৰ্ছ দিয়ে আপটাইমে মেচিনটো আৰম্ভ হোৱা সময়টো দিয়ে ফ্ৰীয়ে মেমৰি ষ্টেটাছটো দিয়ে df-h ফাইল সিস্টেম ষ্টেটাছটো দিয়ে প্ৰধান প্ৰগ্ৰামটো ইয়াত আৰম্ভ হয় আমি বিগিনিং অফ মেইন প্ৰগ্ৰাম বাৰ্তাটো দৰ্শিত কৰো ইয়াত মেচিন হৈছে এটা ফাংশন কল তাৰ পাছত আমি এণ্ড অফ মেইন প্ৰগ্ৰাম বাৰ্তাটো দৰ্শিত কৰো আহক আমি কাৰ্যপ্ৰবাহটো বুজো যেতিয়া বেছ ইন্টাৰপ্ৰিটাৰটোৱে ফাংশন ডেফিনেশ্যনটো দৰ্শন কৰে ই কেৱল ফাংশনটো স্কেন কৰে ফাংশনটো কল হয় মাত্ৰ যেতিয়া ইয়াৰ নামটো স্ক্ৰিপ্টটোৰ ভিতৰত অৱতীৰ্ণ হয় যেতিয়া ইন্টাৰপ্ৰিটাৰটোৱে ফাংশন নেমটো পঢ়ে ই ফাংশন ডেফিনেশ্যনটো কাৰ্যকৰী কৰে ইন্টাৰপ্ৰিটাৰটোৱে ফাংশন নেমটোক এটা কমান্ড হিচাপে ব্যৱহাৰ কৰে অনুগ্ৰহ কৰি মনত ৰাখিব যে আমি ফাংশনটো কল কৰাৰ আগতে সূচিত কৰিব লাগিব এতিয়া এই কোড ফাইলটো এক্সিকিউটেবল বনাবলৈ টাৰ্মিনেলটোলৈ যাওক লিখক chmod স্পেস +x স্পেস function.sh এন্টাৰ টিপক লিখক /function.sh এন্টাৰ টিপক আউটপুটটো যি হৈছে মোৰ সিস্টেমৰ মেচিন সবিশেষ টাৰ্মিনেলত দেখা গৈছে অনুগ্ৰহ কৰি মন কৰিব আউটপুটটো সিস্টেম অনুসৰি পৰিৱৰ্তন হ'ব ইয়াৰ দ্বাৰা আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি আমাৰ স্লাইডসমূহলৈ ঘূৰি আহো আহক আমি মূলভাৱ চাও এই টিউটোৰিয়েলটোত আমি শিকিলো ফাংশনসৰ গুৰুত্ব ফাংশন ডিক্লেৰেশ্যন ফাংশন কল ফাংশনৰ কাৰ্যপ্ৰবাহ এটা উদাহৰণৰ সৈতে এটা অনুশীলনী হিচাপে দুটা ফাংশনৰ সৈতে এটা প্ৰগ্ৰাম লিখক প্ৰথম ফাংশনটোৱে ডিস্ক স্পেচৰ ব্যৱহাৰটো মানুহে পঢ়িব পৰা গঠনত দৰ্শিত কৰিব লাগিব সংকেত df-h দ্বিতীয় ফাংশনটোৱে ফাইল সিস্টেমৰ ব্যৱহাৰটো মানুহে পঢ়িব পৰা গঠনত দৰ্শিত কৰিব লাগিব সংকেত du-h
তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাব আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটৰিয়েলৰ দলে অৱদান দিছে মই মৌচম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ